আসসালামু আলাইকুম ফ্ৰেণ্ড। আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে সহজ সৰল এখন দৃশ্য অংকন কৰিলোঁ। প্ৰথমতে এখন ঘৰ আঁকি আছোঁ। তাৰপিছত ঘৰখনৰ দৰ্জা জালানা আদি অংকন কৰি আছোঁ। একেবাৰে সহজ পদ্ধতিত ঘৰখন অংকন কৰিলোঁ। এতিয়া এই ঘৰৰ ছাইডত অকণমান বেৰ অংকন কৰিলোঁ। তাৰপিছত ঘৰৰ টিনৰ অংশ অংকন কৰি আছোঁ। আপোনালোকে অলপ মনোযোগ সহকাৰে চাব আৰু আঁকিবলৈ শিকিব, আৰু আপোনালোকৰ ল'ৰা ছোৱালীক শিকাব, আপোনালোকেও শিকিব। এতিয়া গছৰ মেইন পাৰ্টকেইটা অংকন কৰি আছোঁ। এতিয়া গছৰ এই চাইডত অলপ ঘাঁহনি অংকন কৰিলোঁ। সেইধৰণে এই চাইডৰ পাৰ্টকেইটা অংকন কৰিলোঁ প্ৰথমত। এতিয়া পেঞ্চিলৰ সহায়ত বেঁকা বেঁকা কৰি গছৰ জোপোহা আঁকিলোঁ। এয়া গছ জোপোহা মোৰ অঁকা হ'ল। তাৰপিছত ঢাল আৰু পাতবিলাক চিনিবৰ কাৰণে মাজত আকৌ আঁচ টানিলোঁ। এতিয়া এটি সৰু ৰাস্তা আঁকিলোঁ। ইয়াতে অলপ ফুলপাহ আঁকিম। এয়া আঁকিলোঁ। ঘৰৰ ওপৰত এটি সূৰ্য আঁকিম। পিছত 3 জোপামান ফুল আঁকিলোঁ, 3 পাহিমান। এয়া সূৰ্য আঁকিলোঁ। এটি গোলক অথবা পইচা এটি ফিকিৰ সহায়ত। ঘন আৰু পাতল য়েলো কালাৰ সহায়ত গছকেইটিৰ কালাৰ কৰি আছোঁ। তাৰপিছত এতিয়া ঘৰৰ ছালবিলাক কালাৰ কৰি আছোঁ। দেখাত ধুনীয়া লাগিবৰ কাৰণে ৰঙা আৰু পিংক কালাৰৰ সহায়ত বা গোলাপী কালাৰ, গোলপীয়া কালাৰৰ সহায়ত। এতিয়া হাতৰ সহায়ত গহি মিহলাই দিলোঁ। তাৰপিছত আউটলাইন কৰিলোঁ পেঞ্চিল কালাৰৰ সহায়ত। এতিয়া দৰ্জা আৰু জানালাখনত কালাৰ কৰিম। ফ্ৰেণ্ডসকল, আপোনালোকে চাই থাকক, মই অংকন কৰি থাকোঁ। এইখন দৃশ্যত কোনো ধৰণৰ ভেজাল প্ৰক্ৰিয়া নাই। একেবাৰে সহজ সৰল দৃশ্য। আপোনালোকৰ ল'ৰা ছোৱালীয়ে আঁকিব পাৰিব এই দৃশ্যখন। গড়ৰ ছালৰ কালাৰ আপোনালোকে বদলিবও পাৰে, কাৰণ মই এইটো কালাৰ কৰিলোঁ। আপোনালোকে বেলেগ ধৰণৰ কালাৰ কৰিব পাৰে। হ'ব পাৰে বেলেগ ধৰণৰ কালাৰ কৰিলে যেন আৰু যেন ধুনীয়া লাগে। ৰাস্তাটো এনেধৰণৰ কালাৰ কৰিলোঁ যাতে ৰাস্তাখন একেবাৰে যেন বাঢ়ে, দৃশ্যখনত যেন একেবাৰে বাঢ়ি উঠে। সেইকাৰণে ফ্ৰেণ্ডসকল, আপোনালোকে চাই থাকক, মই কালাৰ কৰি থাকোঁ।